হয়, অখিল গগৈ শ্ৰদ্ধেয়া পূজনীয়া মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগৰ খবৰটো আমি সিদিনাই জানিছিলো, যিদিনা আমাৰ মাজৰ পৰা নোহোৱা হৈছে। কিন্তু অত্যন্ত ব্যস্ততাৰ বাবে আহিব পৰা নাই। আজি আমাৰ সতীৰ্থ মহিতা ডাঙৰীয়া আৰু কেইবাগৰাকীও সতীৰ্থৰ সৈতে আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনাইছো। মই অৱশ্যে তেখেতৰ এগৰাকী জ্যেষ্ঠ ভাতৃ ঢুকাওঁতেও তেতিয়াও আহিছো, ইয়ালৈ আহিছো লুকুৰাখন গাঁৱলৈ। মাতৃগৰাকীৰ লগত, আইগৰাকীৰ লগত সেইদিনাও বহুত কথা বতৰা পাতিছিলো। নিজৰ সন্তানক হেৰুৱাৰ পাছতো তেখেতৰ মন আছিল দৃঢ়মনা, মন ভাগি যোৱা নাছিল। সদায় অখিল গগৈ ডাঙৰীয়াক সদায় উৎসাহিত কৰিছিল। এতিয়াও তেওঁ ৰাজহুৱা জীৱনৰ লগত জড়িত হৈ আছিল, যদিও বিধায়ক সমত নাছিল। তেখেতৰ মৃত্যু আমাৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আত্মাই চিৰশান্তি লাভ কৰক, য'তে আছে শান্তিৰে থাকক। আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক, অখিল গগৈ ডাঙৰীয়াকে ধৰি গোটেই পৰিয়ালবৰ্গক, আত্মীয় কুটুম্বক শুভাকাংক্ষী আমাৰ সমবেদনা জনাইছো। পৰিয়ালক যাতে ভগৱানে এই শোক সহ্য কৰিবলৈ ধৈৰ্য দিয়ে, যে এটা সাহস। পূজনীয় মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানী 14টা বসন্ত পাৰ কৰি আমাৰ মাজৰ পৰা বিদায় ললে। আমি তেখেতৰ স্বৰ্গগত আত্মাৰ সদ্গতি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আমি এগৰাকী খুব আদৰ্শ মাতৃক আমাৰ মাজৰ পৰা হেৰুৱাৰ বাবে